Hello everyone, welcome to the official channel of Ada 24/7 Northeast. এটা খুবই ইন্টারেস্টিং টপিক লৈ পেলাই আজি আমি এই সেশন আৰম্ভ কৰিব লৈছো হেতু হল মোবাইল থিয়েটাৰ অফ আসাম বহুত স্টুডেন্ট কনফিউজ হৈ থাকে ন যে প্ৰথম মোবাইল থিয়েটাৰ কোনে আৰম্ভ কৰিছিলে প্ৰথম মোবাইল থিয়েটাৰ আৰম্ভ হওনো কেনেকৈ হৈছিলে আমি এই গুটেখিনি আজি চাম হিষ্ট্ৰী অফ মোবাইল থিয়েটাৰ অফ আসাম আসাম আৰ্ট এণ্ড কালচাৰ এই টপিকটো হয় আমাৰ আপকামিং সকলোবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব সো আহক আমি আৰম্ভ কৰোঁ এবাউট মোবাইল থিয়েটাৰ অফ আসাম ইয়াতে বহুতবোৰ মোবাইল থিয়েটাৰ প্ৰেজেণ্ট কৰোৱা হৈ আছে ন দেখিছে নহয় ইমান ধুনীয়া ধুনীয়া কালাৰফুল ফটো হয় সো আহক ষ্টাৰ্ট কৰোঁ মোবাইল থিয়েটাৰ বুলি ক'লে আমি কি বুঝো মোবাইল থিয়েটাৰ আমি আৰু এটা নামেৰে চিনি পাওঁ কি বুলি চিনি পাওঁ ভ্ৰাম্যমান থিয়েটাৰ বুলিও চিনি পাওঁ ন ভ্ৰাম্যমান থিয়েটাৰ ইট ইজ এ ভেৰি পপুলাৰ ফৰ্ম অফ থিয়েটাৰ আৰম্ভ কেতিয়া হৈছিল 1960 পৰা আৰম্ভ হৈছিলে মোবাইল থিয়েটাৰ অফ আসাম হাঁহিছেও কান্দিছে হয়ও ন থিয়েটাৰবোৰতো এনেকুৱাই হয় আমি হাঁহো আমি কান্দো ইয়াতে এটা ধুনীয়া টেগলাইন দিয়া আছে আ ভাইব্ৰেণ্ট কালচাৰেল ট্ৰেডিশ্যন অন হুইলছ পৃথিৱীত প্ৰথম হয় যোনখন থিয়েটাৰ অন হুইলছ আছে এনেই আমি থিয়েটাৰ চাবৰ কাৰণে আমি মিউজিয়াম যাওঁ আমি এনেকুৱা জেগাত যাওঁ য'ত থিয়েটাৰবোৰ দেখায় মানে আমি হলত যাওঁ হয়নে নহয় আৰম্ভ হৈছিলে এই কনচেপ্টটো লৈ পেলাই যে আমি মুভ কৰিব পাৰোঁ সেইকাৰণে চাবচোন থিয়েটাৰবোৰ যিমানখিনি আছে যিমানখিনি থিয়েটাৰ হৈ আছে এখন ডাঙৰ বাছ থাকে পুৰণি বাছ এখন পুৰণি ট্ৰাক থাকে য'ত গোটেইবোৰ বস্তু লৈ আনে আৰু এক্টৰ এক্ট্ৰেছবোৰ আহে তাতে প্ৰেজেণ্ট কৰেহি ডাইৰেক্ট ৰাইট সো আহক আমি চাওঁ যে এই মোবাইল থিয়েটাৰ কেনেকৈ আৰম্ভ হৈছিলে মোবাইল থিয়েটাৰ গ্ৰুপছ হয় কি মানে তেওঁলোকে ট্ৰেভেল কৰে এটা জেগাৰ পৰা আন এটা জেগালৈ তেওঁলোকৰ এণ্টায়াৰ কাষ্ট ক্ৰিউ ইকুইপমেণ্ট গোটেইবোৰ লৈ পেলাই যোনবোৰ লাইভ ড্ৰামেটিক কালচাৰেল পাৰফৰ্মেঞ্চৰ কাৰণে তেওঁলোকক হেল্প কৰে অ'কে চ' মোবাইল থিয়েটাৰ মোবাইল বুলি সেইটোৱেতো হয় মোবাইল মানে ট্ৰেভেলিং অ'কে ট্ৰেভেলিং ফ্ৰম ওৱান প্লেচ টু আনাডাৰ ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু সেইটো হ'ল যে প্ৰথম যোনে এই কনচেপ্টটো আৰম্ভ কৰিছিলে অচ্যুত লহকৰ তেওঁ এজন নোটেবল প্লে ৰাইট আৰু ডাইৰেক্টৰ হয় যোনে প্ৰথম এষ্টাব্লিছ কৰিছিলে মোবাইল থিয়েটাৰ অসমত আৰ্লি 1960ছত ইয়াতে দুটা লাইন থাকি গ'ল ইন দ্য আৰ্লি 1960ছত ষ্টাৰ্ট কৰিছিলে মোবাইল থিয়েটাৰ অ'কে নেক্সট অচ্যুত লহকৰ কোন হয় মই এবাৰ সৰু ইনফৰমেশ্যন এটা দেখাই দিছোঁ এই ফটোখনৰ পৰা কাৰণ গভৰ্ণমেণ্ট অফ আছামে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছিলে দ্য নটৰাজ থিয়েটাৰ ৱাজ ফৰ্ম ইন 1959তে ফৰ্ম হৈছিলে কোনে আৰম্ভ কৰিছিলে অচ্যুত লহকৰে অক্টোবৰ 2 1963 নটৰাজ থিয়েটাৰ প্ৰথমবাৰৰ বাবে ষ্টেজ কৰিছিলে অন দ্য প্ৰেমিচেছ অফ হৰি মন্দিৰ ইন পাঠশালা বহুতবাৰ আহিছে ন এইটো কুৱেশ্যন যে ক'ত আৰম্ভ হৈছিলে হৰি মন্দিৰ পাঠশালা যাৰ কাৰণে আমি পাঠশালাক বহুত নামেদি চিনি পাওঁ লাষ্টত চাম কি নামেদি আমি চিনি পাওঁ দ্য ফাৰ্ষ্ট ড্ৰামা অন দ্য প্ৰেমিচেছ আৰু এই ড্ৰামাখন কোনে পাৰফৰ্ম কৰিছিলে ফণী শৰ্মা আছিলে ফণী শৰ্মা এই বিখ্যাত নামটো আমাৰ অসমৰ চলচ্চিত্ৰ বা আমাৰ অসমৰ আৰ্ট এণ্ড কালচাৰত কিমান ফেমাছ আই থিংক মই একো ইণ্ট্ৰডাকশ্যন দিবই নালাগে ফণী শৰ্মাছ ভোজগৰা এইখনৰ পৰা আৰম্ভ হৈছে মানে চলচ্চিত্ৰখনৰ নামৰ কথা কৈছে দ্য আদাৰ থ্ৰী ড্ৰামাছ ৱে উত্তম বৰুৱা জেৰেংগাৰ ছাতি অতুল চন্দ্ৰ হাজৰিকা টিকেন্দ্ৰজিৎ আৰু হাইদাৰ আলী ডিউৰিং ইটছ ফাৰ্ষ্ট ইয়াৰ শ্ব' চন্দ্ৰ চৌধুৰী অনুপমা ভট্টাচাৰ্য আৰু জ্যোৎস্না দেৱী ফুলা কটকী নেত্ৰকমল বৰঠাকুৰ এওঁবোৰ আছিলে পাৰফৰ্মাৰ্ছ অ'কে কাৰণ পাৰফৰ্মাৰ এটা বা দুটা হ'লে নহ'বতো কিমান ডাঙৰ এটা কাষ্ট লাগিব কিমান ডাঙৰ এটা ক্ৰিউ লাগিব মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে ৰাইট চ' য়েছ দিছ ৱাজ ওৱান অফ দ্য ভেৰি মিনছ ইম্পৰ্টেণ্ট টাইপ কাৰণ তেতিয়া মানুহবোৰে ইমান চৌখিন নাছিলতো 1960 কথা কৈছে তেতিয়াতো মানে ইকুইপমেণ্ট ৱাইজ বা টেকন'লজি ৱাইজ কিনো আছিলে 1960 আমাৰ কম্পিউটাৰ যুগেই নাছিলে গোটেই যিমানখিনি আছিলে গোটেইবোৰ মেনুৱেল আছিল চব হাতেদি কৰা আছিলে য়েছ কিছুমান ফিল্ম দেখাবৰ কাৰণে যোনবোৰ কেমেৰা থাকে প্ৰজেক্টৰ আছে সেইবোৰ থাকিছিলে কিন্তু দ'জ ৱেৰ ডিউৰিং দ্য আৰ্লিয়াৰ টাইমছ এতিয়া কি ডিফাৰেণ্ট হয় আমি সেইটোও চাম অচ্যুত লহকৰক আমি কি কওঁ হি ইজ দ্য ফাদাৰ অফ ভ্ৰাম্যমান বা মোবাইল থিয়েটাৰ যোনে আৰম্ভ কৰিছিলে 1960তে ৰাইট হি ফাউণ্ডেড দ্য পপুলাৰ নটৰাজ থিয়েটাৰ এট পাঠশালা in 1963 which performed across Assam and in other states for nearly 40 years 40 বছৰমানৰ পৰা পাৰফৰ্ম কৰি আছিল তাৰপিছত অলপমান চেঞ্জ হ'ল এনেকুৱা নহয় যে ইহঁতে মুভ কৰা বাদ দিলে বেলেগ ধৰণৰ চেঞ্জেছ কিছুমান আহিছিলে সেইটো আমি চাম কেনেকুৱা চেঞ্জেছ চ' এইখিনি মনত ৰাখিব এইটো গভৰ্ণমেণ্ট অফ আছামে তেওঁৰ যোনখন শ্ৰদ্ধাঞ্জলি আছিলে সেইটো দিবৰ কাৰণে দেখাইছিলে অ'কে নেক্সট দ্য টাৰ্ম ভ্ৰাম্যমান থিয়েটাৰ ৱাজ ফাৰ্ষ্ট ইউজ বাই ৰিনাউণ্ড ছ'চিয়েল ৱৰ্কাৰ ৰাধা গোবিন্দ বৰুৱা R.G. বৰুৱা বুলি আমি চিনি পাওঁ তেওঁ প্ৰথম উলিয়াইছিলে কিয় উলিয়াইছিলে ইন দ্য ৰিমাৰ্ক বুক অফ সুৰদেৱী থিয়েটাৰ আফটাৰ চিইং দ্য পাৰফৰ্মেঞ্চ ইন লতাশিল প্লেগ্ৰাউণ্ড অফ গুৱাহাটী তলত এটা লাইন থাকি গ'ল দেই আফটাৰ চিইং মই ইয়াতে লিখি দিছোঁ এবাৰ চাই ল'ব কি লাইন আছিলে পাৰফৰ্মেঞ্চেছ
ইয়াৰে লাষ্ট লাইনটো হয় পাৰফৰ্মেন্সেছ ইন লতাশিল প্লেগ্ৰাউণ্ড অফ গুৱাহাটী অ'কে আৰু তেওঁ ইমানেই মানে এট্ৰাক্ট হ'ল এইবোৰ থিয়েটাৰ চাই পেলাই তাৰপিছত তেওঁ কনচেপ্টটো অলপমান চেঞ্জ কৰিলে অ'কে ভ্ৰাম্যমান থিয়েটাৰ তো আমি যদি কওঁ যে এই ভ্ৰাম্যমান থিয়েটাৰৰ ছ'চিয়েল ৱৰ্কাৰ ৱাইজ কোনে মানে প্ৰথম ইউজ কৰিছিলে ভ্ৰাম্যমান থিয়েটাৰৰ এই কনচেপ্টটো ৰাধা গোবিন্দ বৰুৱাই ইউজ কৰিছিলে অ'কে ক'ত ইউজ কৰিছিলে ইন দ্য ৰিমাৰ্ক বুক অফ সুৰদেৱী থিয়েটাৰ অ'কে নামবোৰ মনত ৰাখিব এইবোৰ নাম আহে এক্সামত নেক্সট ৰিভলিউচনাৰী ড্ৰামা ৱৰ্কাৰ ব্ৰজনাথ শৰ্মাছ Kohinoor Opera was a pre-indication of mobile theatre of Assam of the 60s. তেওঁ পায়োনিয়াৰ আছিলে অসমীয়াৰ এই কমাৰ্চিয়েল মোবাইল থিয়েটাৰৰ তেওঁ আকৌ কমাৰ্চিয়েল মোবাইল থিয়েটাৰ আৰম্ভ কৰিছিলে কি নাম আছিলে কোহিনুৰ অপেৰা এয়া অ'কে মই অলপমান দেখাই দিছোঁ তেওঁকো শ্ৰদ্ধাঞ্জলি জনাইছিলে তেওঁৰ যোন এখন বাৰ্থ বা ডেট এনিভাৰ্চাৰী আছিলে চ' চাই লওক ফ্ৰম ট্ৰেড টু থিয়েটাৰ কিয় কাৰণ তেওঁ এজন বিজনেছমেন আছিলে ৱাজ দেন এ ট্ৰেডাৰ ইন গুৱাহাটী এংগেজ ইন ইম্পৰ্ট এক্সপৰ্ট অফ ফিছ এণ্ড ঘি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ হিজ ডিয়াৰ ফ্ৰেণ্ড আৰু আছিলে বিজনেছ পাৰ্টনাৰ তেওঁলোক দুইজনে একেলগে ফুটবল খেলিছিল কি ধুনীয়াকৈ ষ্টৰিটো লিখি দিছে ইয়াতে ওৱান্স দে ৱাৰ ইনভাইটেড এজ হায়াৰ্ড প্লেয়াৰ টু হৰ বুক ৱেৰ দে হেপেন টু মিট দ্য লিজেণ্ড অফ এছামিজ ড্ৰামা ব্ৰজনাথ শৰ্মা হু ৱাজ এ ৰেফাৰী ইন দ্য গেম বা তো তাতে ৰেফাৰী আছিলে ব্ৰজনাথ শৰ্মা আৰু সকলোৱে গম পায় ব্ৰজনাথ শৰ্মাক কেনেকৈ কি আৰম্ভ কৰিছিলে নেক্সট ডে ফণী শৰ্মাই এক্সপ্ৰেছ কৰিলে তেওঁ ইণ্টাৰেষ্ট যে ব্ৰজনাথ শৰ্মাক গুৰু হিচাপে লৈ পেলাই তেওঁ এই ৰিকুৱেষ্টটো দিলে যে কলাবৰেট কৰিব এই কালচাৰ ইণ্ডাষ্ট্ৰিটোত চ' ডাজ বিগেন এ গ্ৰেট কলাবৰেশ্যন ইন কালচাৰ হিষ্ট্ৰী অফ আছাম ফণী শৰ্মা তাৰপিছত জইন কৰিলে ব্ৰজনাথ শৰ্মাৰ কোহিনুৰ অপেৰা পাৰ্টি এণ্ড ক্ৰিয়েটেড এ মুভমেণ্ট অফ মোবাইল ড্ৰামা ইন আছাম তো এনেকৈ আৰম্ভ হৈছিলে মোবাইল ড্ৰামাখন সেইকাৰণে কওঁ ন নটসূৰ্য ট্ৰেড টু থিয়েটাৰ ষ্টাৰ্ট কৰিছিলে ব্ৰজনাথ শৰ্মাই ব্ৰজনাথ শৰ্মা কিমান ফেমাছ আছিলে ক'ৰ পৰা কেনেকৈ ন মানুহৰ যোনটো কৰিব লগা কাম থাকে আমি তাতে আহি পেলাই পৰহি য়েছ এইটো একদম পুৰা পাৰফেক্ট এক্সাম্পল হয় তাৰে ৰাইট চ' এইটো ছেইম গভৰ্ণমেণ্ট অফ আছামে দেখাইছিলে এইটো মানে এখন তেওঁক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে যে কেনেকৈ আৰম্ভ হৈছিলে সেইকাৰণে এই লাইনটো দি ষ্টাৰ্ট কৰিছিলে নেক্সট কোহিনুৰ থিয়েটাৰ কি হয় মই এটা কোহিনুৰ থিয়েটাৰৰ ফটো এখন দি দিছোঁ দেই সদায় চেঞ্জ হৈ থাকে কোনোবাই বডি উলিয়াই পেলাই দেখায় কোনোবাই ধুনীয়া কাপোৰ একযোৰ পিন্ধি কোনোবাই এনেকুৱা এযোৰ ধুনীয়া কাপোৰ পিন্ধে যোনযোৰ আমাৰ কাৰণে চেঞ্চেশ্যন হৈ যায় ন ছোৱালীবোৰৰ কাৰণে বাৰু যিয়ে নহওক ইয়াতে চাওক কোহিনুৰ থিয়েটাৰ মোবাইল গ্ৰুপ অফ দ্য নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া ষ্টেট আৰম্ভ কৰিছিলে ৰতন লহকৰ 1976ত কোহিনুৰ থিয়েটাৰ বা আৰু যিমান যি থিয়েটাৰ আছে বহুত কিছুমান আৰম্ভ হ'ল এই কনচেপ্টটো দেখি পেলাই অ'কে কাৰণ বহুত ছাকচেছ পাইছিলে কোহিনুৰ থিয়েটাৰ হেজ পাৰফৰ্ম ড্ৰামা বেছ অন ইণ্ডিয়ান এছামিজ কালচাৰ এণ্ড ছাম ৱৰ্কছ অফ শ্বেক্সপিয়াৰ চ' ফেমাছ পয়েট শ্বেক্সপিয়াৰৰ যিমানখিনি ড্ৰামা আছে তাৰ ওপৰত আছিলে কিন্তু ইয়াৰ বাহিৰে আৰু কিছুমান প্ৰেজেণ্ট কৰিছিলে যেনেকৈ চাওক দ্য থিয়েটাৰ অলছ' ব্ৰথ দ্য এটলাণ্টিক অ'চেন অন ষ্টেজ বাই পাৰফৰ্মিং দ্য মুভি টাইটেনিক পাৰফৰ্ম কৰিছিলে আমাৰ অসমীয়া যোনবোৰ চলচ্চিত্ৰ হয় বা অসমীয়া যোনবোৰ থিয়েটাৰ হয় এইবোৰ পাৰফৰ্ম নহয়েই সাধাৰণতে বা যিহেতু পাৰফৰ্ম কৰিছে চ' সেইটো কাৰণে কয় যে ইট ৱাজ দ্য ফাৰ্ষ্ট অফ আছামিজ মিনছ ইণ্ডাষ্ট্ৰি অ'কে কোহিনুৰ থিয়েটাৰ এভৰি ইয়াৰ বেলেগ বেলেগ এনেকুৱা ৰূপ লৈ পেলাই আহে বেলেগ বেলেগ জেগাত হয় যেনেকৈ কেইদিনমানৰ আগত আমাৰ ঘৰৰ ওচৰতো হৈছিলে জালুকবাৰীত মই চাব গৈছিলোঁ দেই কিন্তু কি হয় কি বা ৰিলেশ্যন আছে থিয়েটাৰ আৰু বৰষুণৰ লগত খুব বৰষুণ দি দিয়ে তাৰ কাৰণে মানুহবিলাক পলাব লাগে ওপৰত যিমানে যি দিয়ে হয়তো বৰষুণে ন এনেকুৱা এটা টাইমত থিয়েটাৰ পাতে একদম বৰষুণৰ মাজত গুচি যাব লাগে চ' হোপ ডেট তেওঁলোকৰ এইবাৰ ছাকচেছফুল হয় আমি অলপমান ফেক্ট চাই লওঁ তাৰপিছত আমি আকৌ যাম শিৱ কলিতা অপেৰা পাৰ্টি তেওঁ প্ৰথম এই ব্ৰজনাথ শৰ্মাৰ প্লে আৰম্ভ কৰিছিলে শিৱ কলিতা অপেৰা পাৰ্টি বাই ব্ৰজনাথ শৰ্মা ইন 1921 মানে আৰম্ভ হৈছিলে তেওঁৰ এই অপেৰা পাৰ্টিটোৰ পৰাই কনচেপ্টটো লৈছিলে অ'কে যাৰ কাৰণে আমি কওঁ যিহেতু পাঠশালাত আৰম্ভ হৈছিলে পাঠশালাক হলিউড অফ আছাম বুলিও কয় অ'কে হলিউড অফ আছাম ইমান ধুনীয়া নাম 1959ত সদানন্দ লহকৰ পাঠশালাই নটৰাজ অপেৰাটো মানে প্ৰথম গঠন কৰিছিলে উলিয়াইছিলে এতিয়া আমি যদি চাওঁ টোটেল 32টা গ্ৰুপ আছে মোবাইল থিয়েটাৰ অল অভাৰ অসম অ'কে নতুন নতুন আহিও আছে কিছুমান আৰু এইবোৰ মোবাইল থিয়েটাৰটো হয় য'ৰ পৰা আমি আমাৰ যোনবোৰ চিৰিয়েলত কৰে যে চিৰিয়েল বা এতিয়া ফিল্মতো আহিছে ৰিম্পী দাস আৰু আমাৰ যিমানখিনি টপ এক্টৰ এক্ট্ৰেছ আছে আমিতো ৰিচেণ্টলি ফিল্মবোৰতো দেখা পাইছোঁ তো তেওঁলোকে এইবোৰৰ পৰাই উঠি আহিছে ইয়াৰে আগত আমি কাকো তেনেকৈ চিনি নাপাইছিলোঁ তেওঁলোকৰ এক্টিং সেই এক্টিং কেৰিয়াৰ বা এক্টিংবোৰ চাই পেলাই তেওঁলোকক হাইলাইট কৰে যোনবোৰ ডাইৰেক্টৰ হয় বা যোনবোৰ প্ৰডিউচাৰ হয় অ'কে য়েছ কোহিনুৰ থিয়েটাৰ ইট ইজ দ্য অনলি এছামিজ মোবাইল থিয়েটাৰ যোনটো নেশ্যনেল স্কুল অফ ড্ৰামা NSD
দ্য বিগেষ্ট স্কুল ফৰ ড্ৰামা আমাৰ যিমানবোৰ টপ আৰ্টিষ্ট হয় ৰেমো ডিচৌজা মানে যোনে আমাৰ কৰিঅ'গ্ৰাফিবোৰ কৰায় টেৰেন্স কি আছিল নামটো পাহৰি গ'লোঁ লৰেন্স টেৰেন্স নে কি আছিলে তেওঁ বা আমাৰ যিমানখিনি টপ ডেন্সাৰ্ছ আছে তেওঁলোকে ইয়াতেই শিকি আহিছে নেশ্যনেল স্কুল অফ ড্ৰামা NSD চ' NSD তেওঁলোকক ইনভাইট কৰিছিলে এই কোহিনুৰ থিয়েটাৰ গ্ৰুপক ইনভাইট কৰি পেলাই তেওঁলোকক পাৰফৰ্ম কৰিব দিছিলে 2010 চনত 3 দিনৰ কাৰণে পাৰফৰ্ম কৰিছিলে ফ্ৰম 25 টু 29 এপ্ৰিললৈকে তেওঁলোকে পাৰফৰ্ম কৰিছিলে অ'কে NSD তো এইটো এটা ডাঙৰ এচিভমেণ্ট হয় ফৰ আছাম নেক্সট ইয়াৰ পিছত বহুত কিছুমান থিয়েটাৰ ওলাল বৃন্দাবন থিয়েটাৰ মই প্ৰায় ইয়াৰে ফটো দেখি থাকোঁ সেইকাৰণে মই ফটোখন দেখাইও দিলোঁ বৃন্দাবন থিয়েটাৰো এটা এনেকুৱা থিয়েটাৰ হয় যোনটো আমাৰ ইয়াৰলি চলে বা ইয়াৰলি হয় বেলেগ বেলেগ জেগাত চ' বৃন্দাবন থিয়েটাৰ বেছিদিন হোৱা নাই আৰম্ভ কৰা 2011 চনত আৰম্ভ কৰিছিলে গণেশ ৰায় মেধিয়ে আৰম্ভ কৰিছিল বৃন্দাবন থিয়েটাৰ এই মোবাইল গ্ৰুপটো অ'কে অসমৰে ইয়াৰ বাহিৰে আৰু বহুত কিছুমান মোবাইল থিয়েটাৰ বা মোবাইল গ্ৰুপছ আছে যোনবোৰ আৰম্ভ কৰিছে বা এতিয়া চলি আছে following the footsteps of Kohinoor Theatre, the last that introduced at Pathshala, ইয়াৰ বাহিৰে বৰপেটাৰ একদম মিড 70 পৰা নটৰাজ আবাহন হেংগুল বৰদহিলা ভাগ্যদেৱী সূৰ্য থিয়েটাৰ বৃন্দাবন ৰাজতিলক ইতিহাস মুকুন্দা সুদৰ্শন সুৰাদেৱী এনেকুৱা বহুত কিছুমান আহি গ'ল অভাৰ দ্য ইয়াৰ্ছ কিছুমান চলি আছে কিছুমান বন্ধ হৈ গ'ল বাট মেক্সিমাম আৰ লাইক ৰানিং কি কাৰণে এইবোৰ চলি আছে বা কি কাৰণে ছাকচেছফুল হৈছে চাওঁ আহক আমাক কেনেকৈ হেল্প কৰি আছে এইবোৰ থিয়েটাৰে কিছুমানৰ কাৰণে চ'ৰ্চ অফ এমপ্লয়মেণ্ট হয় তেওঁলোকে এনেকৈ এক জেগাৰ পৰা আন এটা জেগালৈ গৈ আছে মানুহবিলাকে আহিছে টিকেট কিনিছে তো তেনেকৈ তেওঁলোকৰ এটা চ'ৰ্চ অফ ইনকাম এমপ্লয়মেণ্ট হয়নে নহয় এক্টৰবোৰ হওক বা যোনে মানে ক্ৰিউ লাগি আছে ষ্টেজবোৰ আপকামিং ষ্টাৰ যেনেকৈ মই ক'লোঁ যে ইয়াতে যোনবোৰে পাৰফৰ্ম কৰে তেওঁলোকে এটা ষ্টেজ পাই যায় চবে দেখা পায় তেওঁলোকৰ এক্টিং দেখা পাইছে তেওঁলোকক তেনেকৈ মাতি লৈ যায় চবতকৈ ডাঙৰ আমাৰ যোনগৰাকী এক্ট্ৰেছ হয় এই থিয়েটাৰত এতিয়াও তেওঁ কৰে প্ৰস্তুতিত পৰাশৰ ৰাইট প্ৰস্তুতিত পৰাশৰ ৰবি শৰ্মা এনেকুৱা ডাঙৰ এক্টৰবোৰ হয় এণ্টাৰটেইনমেণ্ট য়েছ আমাক এণ্টাৰটেইনমেণ্ট দিয়ে আমি চাব বিচাৰোঁ আমি যোনবোৰ অসমীয়া ৰুটছ সেইবোৰ তেওঁলোকে প্ৰেজেণ্ট কৰে অকল এনেকুৱা নহয় যে সদায় টাইটেনিক দেখাব নহয় অসমীয়াৰ যোনবোৰ আমাৰ মানে সৰু সুৰা নাটকবিলাক সেইবিলাকো দেখায় তেনেকৈ আমি অংকীয়া নাটক কেতিয়াবা দেখিব পাৰোঁ হয়নে নহয় কেতিয়াবা ছ'চিয়েল মেছেজো ফৰৱাৰ্ড কৰে আমাক যে আমি কি শিকিছোঁ ইয়াৰ পৰা আমাক কি শিকাইছে এইবোৰ মানে নাটকবিলাকে কেতিয়াবা এটা ধুনীয়া মেছেজ দি থৈ যায় আমাক ছ'চিয়েল মেছেজ এটা যে আমি ধৰক কিছুমান ভাল মেছেজ দিয়ে কেনেকৈ আমি সহায় কৰিব লাগে সহায় কৰিলে ইন ৰিটাৰ্ণ আমাক কি আমি পাই আছোঁ বা কেনেকৈ আমাক হেল্প কৰি আছে চ' আমাৰ আজিৰ ইয়াৰে এই ছেশ্যনটো ইমানখিনিয়ে আছিলে মই ইয়াতে কৈ দিছোঁ যে এইবোৰ PPT কাৰণে মোৰ কমিউনিটিত পাব মোৰ কমিউনিটিত ক'ত আছে আৰু 24/7 এপত যাব ইয়াতে তলত হোম আছে আমাৰ কমিউনিটি আছে তাৰপিছত মাই কণ্টেণ্ট টেষ্ট প্ৰাইম আৰু ষ্ট'ৰ মই এবাৰ এইটো বন্ধ কৰি দেখাই দিছোঁ চাব য়েছ চ' ইয়াতে এই কমিউনিটি ছেকশ্যনত মোৰ কমিউনিটিত যাব যাই পেলাই চাব ইয়াতে মই যিমান PDF আছে মোৰ লাষ্ট ক্লাছবিলাকৰ PDF চাওক এইবিলাক চব আপলোড কৰিছোঁ তো এইবোৰ PDF এই ক্লাছৰ PDFো মই মোৰ কমিউনিটিত আপলোড কৰিম আপোনালোকে পাই যাব ইয়াতে অ'কে চ' থেংক ইউ ছ' মাছ ষ্টুডেণ্ট আমি আকৌ লগ পাম এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং টপিক লৈ পেলাই টেক কেয়াৰ টিল দেন